নমস্কাৰ, মই ৰক্তিমা বৰুৱা। মোৰ চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো বহুদিন কৰা নাছিলোঁ, আজি আকৌ এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। এয়া মই গৈ আছোঁ পিংগলেশ্বৰলৈ। এতিয়া ধান কটাৰ সময়, ধান কাটি আজৰি হোৱাৰ সময়, পথাৰবিলাক একদম উদং, নৰাবিলাকহে আছেগৈ। এতিয়া পিংগলেশ্বৰ পাই গ'লোঁ মই সিত্ৰামৰ ই ৰিক্সাত। সিত্ৰামক ক'লোঁ, সিত্ৰামৰ ঘৰটো সেইফালে কৰিকটৰ ফালে যে, সেইকাৰণে সুবিধা আৰু তাৰ লগতে গ'লোঁ। এয়া পিংগলেশ্বৰ পাই গ'লোগৈ। পিংগলেশ্বৰ দেৱালয়ৰ বহুত নাম আছে। আমাৰ এই বাইহাটা চাৰিআলি অঞ্চলত 3খন দেৱালয় মেইন বুলি ক'ব লাগিব। এখন হৈছে পিংগলেশ্বৰ, এখন হৈছে মদন কামদেৱ, আনখন হৈছে দেওদৰা, আৰু বাকী বহুত আছে, অসংখ্য দেৱালয় মঠ মন্দিৰ আছে। এইকেইখন মানে বেছি মানুহ আহে আৰু ইয়াত বহুত ধৰণৰ অনুষ্ঠান আয়োজনো কৰা হয়। ইয়াত ভাত মুখত দিয়া মানে অন্নপ্ৰসন্ন হয়। এবাৰ আহিছিলোঁ বাবুৰ অন্নপ্ৰসন্নৰ দিনাখন, আৰু তেতিয়া আমি তাতে ভাত খুৱাইছিলোঁ। ঠিক ভাত খোৱা নহয়, মাংগলিক যিটো কাৰ্য কৰিছিলোঁ। ক'ভিডৰ সময় আছিল বাবে এনেকৈ আহিছিলোঁ আৰু ৰাসত কেইবাবাৰো আহিছোঁ। ৰাসত ডাঙৰকৈ পাতে বহুত অনুষ্ঠান হয়, কেইবাবাৰো আহিছোঁ, বন্তি প্ৰজ্বলন কৰিছোঁ। এইটো ফিল্ডটো দেখিছোঁ আৰু বহুত উন্নত হৈছে বৰ্তমান। গোটেই ঘৰবিলাক অৰ্ধনাৰীশ্বৰ বুলি কোৱা হয়। কোনে কৈছিলে বহুত কাহিনী আছে, সেই কাহিনীটো এদিন বেলেগ এদিনা ক'ম বাৰু, আৰু কৈ থাকে আচলতে আপোনালোকে জানেই কিজানি বহুতে। এই যে পাৰবোৰ সুন্দৰকৈ মই আহিছোঁ অনুষ্ঠান ইয়ালৈ, দীপাঞ্জলীয়ে মানে মোক নিমন্ত্ৰণ জনাইছে। দীপাঞ্জলি ল'ৰাটোৰ অসুখ হৈ আছে, তাৰ মংগলৰ কাৰণে কেতিয়াবাই মানে কৈ থৈছিলে ইয়াতে এভাগি ভোগ দিব বুলি। সেইকাৰণে তাই মাতিলে, ময়ো নাহোঁ বুলি ক'বলৈ অলপ দিগদাৰ লাগিলে, যিহেতু মন্দিৰলৈ মাতিছে আৰু ভোগ খোৱাৰ কথাও আছে। বহুত দিন এনেকৈ মানে মন্দিৰৰ ভোগ খোৱা নাই, মোৰ আকৌ বৰ প্ৰিয় ভোগটো। যিয়ে নিদিয়ে, ঘৰত সুদা ভাত খাবলৈ কিমান টান লাগে, সুদা দালি ভাত। ইয়াত আহিলে কিন্তু সেই দালি ভাতখিনিয়ে ভাল লাগে। এয়া ইতিমধ্যে মানে মন্দিৰৰ যিটো মেইন গৃহ বন্ধ কৰি দিয়া হ'ল, আৰু সেইকাৰণে বাহিৰতে মই সেৱাভাগি ল'লোঁ। দেখিলোঁ দীপাঞ্জলি বহুত মানুহ, বহুতখিনি নহয়, তাই ঘৰৰ মানে কেইজনমান মানুহক নিমন্ত্ৰণ দিছে। মোৰ মণিহঁতক দেখিলোঁ, মণিৰ সৰু কেঁচুৱাটোও লৈ আহিছে, আৰু ভাগ্য আহিছে, আৰু মামীয়েকহঁত আহিছে, মাহীয়েক আহিছে এনেকৈ হৈছে কিজানি 20-30জন মানেই হৈছে মানুহ। এইটো হৈছে এইয়া পিছফালে হাঁহজাক দেখিছেনে, ৰাজহাঁহ মই ইমান ভয় কৰোঁ। আগতে মানে মৌজাদাৰৰ ঘৰ বুলি ক'লে মই এই ৰাজহাঁহটো থাকে যে, সেইটোৱে মই কল্পনা কৰোঁ, আৰু বহুত ভয় লাগে। খেদি আহে যেনেকৈ নহয়, আগতে বহুত মই য'ত গৈছোঁ আৰু মৌজাদাৰ ঘৰ, তাত হাঁহ এনেকুৱা থাকে, আৰু 2টা থাকে, সেইকেইটাই মানে খেদি আহে। বৰ ভয় কৰোঁ সেইকাৰণে মৌজাদাৰ ঘৰ বুলি ক'লে। আজিকালি বা আছেনে নাই নাজানো বাৰু। এইটো এটা পুখুৰী, এইটো পুখুৰীত মানে কাছও আছে ভিতৰত, আৰু এতিয়া বাউণ্ডাৰীটো দি পেলাই চাৰিওফালে গছবিলাক ৰুই দিছে যে, দেখাত ধুনীয়া হৈ গৈছে। মানুহে আচলতে ধুনীয়াকৈ ৰখাটো মানুহৰে দায়িত্ব। এটা কথা কিন্তু চৌহদটো খুব অপৰিষ্কাৰ যেন লাগিল, মানে গিলাচ খাই তাতে পেলাই দিছে, বা পটুৱাবিলাক পেলাবলৈও মানে তেনেকুৱা নিৰ্দিষ্ট এটা ঠাই নাই। আছে যদিও মানুহে পেলাৰ কোবতে মানে ওপৰতে পেলাই থৈ আহিছে, এনেকুৱা ধৰণৰ হৈ পেলাই অকণমান মানে পিছ ছাইডটো লেতেৰা যেন লাগিলে। আৰু এইখিনি যদি অকণমান ইনিচিয়েটিভ লয় কোনোবাই ভাল লাগে। আজিকালি চাফা এটা অভিযান কৰে মানুহবিলাকে, সেইটো যদি সকলোৱে যদি কৰি থৈ আহে, যিসকল যায় ভোগ দিয়ে বা সকলোৱে মিলি কিবা এটা পৰ্ব কৰি অনুষ্ঠানটো সামৰণিত যদি সকলোৱে মিলি চাফ চিকুণ অকণমান কৰি থৈ আহে সাৰি পুচি, তেতিয়া আচলতে ভাল হয়। মন্দিৰ কমিটি থাকে, কমিটিৰে অকল দায়িত্ব নাই, আমাৰো সকলোৰে দায়িত্ব আছে আচলতে। আৰু মানুহে কৰোঁ বুলি ক'লে, চাফ চিকুণ কৰোঁ বুলি ক'লে এইটো আৰু নকৰা মানে নোৱাৰাৰ কোনো কাৰণেই নাই। সেইকাৰণে আচলতে আমি সকলোৱে কৰিব লাগে। পিছফালটোৰ কাৰণে মই অকণমান এইটো ক'বলগীয়া হ'ল। তাৰপিছতে সিত্ৰামক আনি খোৱালোঁ অকণমান ভাত, যেনিবা খাই গুচি গ'লোঁ ৱেষ্টিজ নাৰ্চাৰী। ৱেষ্টিজ নাৰ্চাৰীখন হৈছে আমাৰ অশোক আৰু প্ৰতিমা প্ৰণীতাৰ। মই ভাবিলোঁ কেইটামান ফুল লৈ যাওঁ। এই সময়ৰ ফুলবিলাক
ফুলি থাকে, খুব ধুনীয়া লাগে আচলতে। কেইটামান আগতে নিছোঁ, পুতু আকৌ আজিকালি ফুলটো বৰ ভাল পোৱা হ'ল দেখোন। সি বৰ ইচ্ছা কৰে ফুল ৰুবলৈ। মই টাব কেইটামান মগাই আনি থৈ দিছিলোঁ। টাবকেইটা যদিও খুব এটা ভাল নহয়, ভাল নালাগিলে, তথাপিও আৰু আনিছোঁ যিহেতু ৰুব লাগে, সেইকাৰণে কেইটামান বোলো ফুল লৈ আহোঁ। পিটুনিয়া ফুলকে চাবলৈ গ'লোঁ। এয়া দেখিছেনে কিমান এইবিলাক ইনডোৰ প্লেণ্ট, আউটডোৰ প্লেণ্ট চবখিনিয়ে আছে। আৰু ছিজন ফ্লাৱাৰ আছে বা অন্য সময়ত ৰোৱা ফুলবিলাকো আছে। এই বাগানভেলিবোৰ যে ইমান ধুনীয়াকৈ ফুলিছে ন, এইকেইডাল কিন্তু বিক্ৰী নকৰে দেই, নিজৰ কাৰণে ৰুইছে। আৰু এই নাৰ্জী ফুলবিলাক একেবাৰে ধুনীয়াকৈ ডাঙৰ ডাঙৰ ফুলিছে, এইখিনিও বিক্ৰীৰ বাবে নহয়। আৰু এই ডালিয়াখিনি, এই বাগানভেলিখিনি যে একদম মোৰ মানে আনিবই মন গৈছিলে, নিদিয়ে নহয় আকৌ। এইবিলাক হৈছে মোমাই তামোল আছে। আৰু এই পিছফালে দেখিছেনে বিভিন্ন ফুল আছে, পেঞ্চি আছে, ডালিয়া আছে, জিনিয়া, তাৰপিছতে আৰু পিটুনিয়াটো আছেই। মই পিটুনিয়া নিওঁ বুলিয়ে আহিছোঁ আচলতে। চাওঁচোন কি বাৰু। আৰু যে এইবিলাক আমি আৰু বাগানভেলিবিলাক এইফালে আচলতে অকণমান নষ্ট হৈ গৈছে, বহুদিন হ'ল কাৰণে। আৰু এয়া বৰ ধুনীয়াকৈ মানে ফুলবিলাক যত্ন কৰি ৰুই থৈছে। এয়া দেখিছেনে নাৰ্জী ফুল, হালধীয়া ৰঙৰ। আৰু সেই যে ফুলবিলাক, এইবিলাক হৈছে পিটুনিয়া, বিভিন্ন বৰণৰ এই পিটুনিয়া ফুল এইবিলাক। আৰু এই যে আছে, এইটো আমি আগতে এইটো মুৰ্গী ফুল বুলি কৈছিলোঁ, এইটো হৈছে ফ্লক্স নে কাৰ্নেশ্যন, কি বা, ফ্লক্সো আছে মাজে মাজে, কাৰ্নেশ্যনো আছে। আৰু এইটো হৈছে গছ, এইটো প্লেণ্ট, এইটো ফুল নাথাকে। তাৰ বাহিৰেও এই আৰু এটা ফুল আছে, ৰ'ব দেখুৱাই দিছোঁ। এইবোৰ হৈছে ডালিয়া। আৰু ক্ৰিচেণ্থেমামবিলাক আচলতে শেষ হ'ল, ক্ৰিচেণ্থেমামৰ এই বতৰ শেষ হ'ল এতিয়া। আৰু ডালিয়া ফুল এইয়া বেঙুনীয়া যে ফুলি আছে, এইটো অলপ চলপকৈ এইটো ফুলিবলৈ লৈছে। আৰু এইয়া দেখুৱাই দিছোঁ মই, কমলা ৰঙা, সেইটো মুৰ্গী ফুল বুলি কৈছিলোঁ আমি, ওখ ওখ হৈছিলে। এতিয়া এইবিলাক চব মানে চাপৰ লগা হ'ল, চাপৰকৈ মানে হ'ল। এইটো কিমান যে কি উলিয়াইছে নহয়, দেখিবলৈ ভাল লাগে অৱশ্যে। চাই মেলি কেইটামান ফুল লৈ ল'লোঁ। মই 4-5ডালমান ল'লোঁ। এডাল কিন্তু মোক আকৌ বনিতাই প্ৰেজেণ্ট দিলে। এইটো কি দিলে জানো, পেঞ্চি ফুলৰ গছ এডালকে দিলে নেকি, নে মুৰ্গী ফুলৰ দিলে, কিবা এটা তাই মোক দিলে প্ৰেজেণ্ট। সেইটো এটা তাইক ধন্যবাদ, ফুলৰ পুলি প্ৰেজেণ্ট দিয়াৰ কাৰণে। মানে বৰ ভাল পাওঁ। হেৰিখনৰ নাম আছেনে? ফুল গছেই ভাল পাওঁ আচলতে। অ'ৱেচিছ ফুলৰ লগত থাকিলে সিহঁতৰ ঘৰখন ইমান যে ভাল লাগে ন, ফুলৰ কাৰণে। চাৰিওফালে ফুল, তাৰ মাজতে মানুহৰ ঘৰ, কিমান সুন্দৰ লাগে নহয়নে বাৰু। লগতে এইবোৰ গোলাপ ফুলো আছে দেই। মই এই ফুলখিনি মানে বাৰে বাৰে দেখুৱাই মোৰ হেঁপাহ পলোৱা নাই। আৰু এই বাগানভেলিকেইডাল মোৰ দিলে আনিলোহেঁতেন, আৰু দামটো যি নহওক। কিন্তু এইকেইডাল বিক্ৰীৰ কাৰণে নহয়, বাৰে বাৰে কোৱাৰ কাৰণে আৰু নক'লোঁ বাৰু। এইবিলাক পাতৰ ফুল আৰু এইবিলাক ধুনীয়া। স্নেক প্লেণ্টো আছে বিভিন্ন ধৰণৰ। এই নাৰ্চাৰীখন হোৱাৰ পৰা বহুত আমাৰ মানুহবিলাকে মানে ফুলৰ আদৰ বুজি পোৱা হৈছে। আৰু বহুত জেগাত নাৰ্চাৰী খুলিছে যদিও ইহঁতৰ নিচিনাকৈ যত্নকৈ ৰাখিব পৰা নাই। আপোনালোকে আহিবচোন বাৰু এইখন নাৰ্চাৰীলৈ। আৰু ফুল নিনিলেও মানে চাবলৈকে ভাল লাগিব, মনটো ভাল লাগি যাব একদম। আহিব কেতিয়াবা। আৰু ৰাস্তাৰ কাষতে আছে এই যে এম বজাৰ আছে, এম বজাৰৰ একদম কাষতেই, মানে ট্ৰেন্সপৰ্ট ষ্টেচনৰ দুৱাৰমুখতেই। গতিকে উলিয়াবলৈও বেছি দিগদাৰ নাই। অকণমান ভিতৰলৈ গ'লেহে ফুলবিলাক যদিও দেখা যায়, কিন্তু সিমান উলিয়াবলৈ মানে নাৰ্চাৰীখন সিমান দিগদাৰ নহয়। আৰু অশোকে বহুত দিনৰ পৰা যত্ন কৰি ফুলবিলাক এতিয়া ৰমক জমককৈ মানে ফুলাই দিছে। আৰু ফুল কেইটামান ল'লোঁ, লৈ সীতামে বাৰু তুলি দিলে। সীতামক এই তেতিয়াবা ঘূৰাই ভাতো খোৱা নাছিলে যদিও মই আকৌ জোৰ কৰি ভাত কেইটামান খোৱালোঁ, তাতে ভোগ আৰু মাটিমাহৰ দালিতে আলু চালু দি ভোগ বনাইছিলে। আৰু তাৰপিছত সেইখন নিৰামিষ, আৰু এখন আমিষো আছে বোলে। আমিষখনত কিজানি মাংস বা মাছ কিবা কিবি দিছে, সেয়া আমি নাখাওঁ, আমি নিৰামিষটোৱে খালোঁ। আহি ফুল কেইটামান লৈ ল'লোঁ। আৰু এবাৰ দেখুৱাই দিছোঁ চাওকচোন, বসন্ত আহিছেতো,
এতিয়া ফুলবিলাকো মানে একেবাৰে ৰমক জমককৈ ফুলিছে। বসন্ত ঋতুও আহিছে, বসন্ত ঋতুততো আৰু ফুল ফুলেই, আৰু এতিয়া এইটো ফুলৰেই ঋতু হয়। সেইকাৰণে নিজৰো মন যায় মানে এনেকুৱা এখন যেন নাৰ্চাৰী বনাম, কিন্তু সেইটো আচলতে সকলোৰে বাবে নহয় এইবিলাক কাম। যিয়ে লাগি থাকিব পাৰিব লাগিব, তেতিয়াহে নাৰ্চাৰী বনাব পাৰি। ফুল এনেই ৰোৱাটো সহজ কথা, কিন্তু নাৰ্চাৰী এখন বনোৱাটো কিন্তু ইমান সহজ কথা নহয় দেই। এইখন মানে দেখিলেহে গম পোৱা যায় কিমান যত্ন, সাৰ, গোবৰ আৰু কি ভাৰ্মি কমপ্লেক্স আৰু বিভিন্ন ধৰণৰ মানে যত্নটোতো আৰু ক'বই নালাগে। কাটি থাকিব লাগিব, মাজে মাজে চাফা কৰি থাকিব লাগিব, তেতিয়াহে নাৰ্চাৰী এখন। আগতে গুৱাহাটীলৈ দৌৰ মাৰিব লাগে। আগতে গুৱাহাটী গ'লে মই নাৰ্চাৰীৰ পৰা ফুল যে আনিমেই, আৰু আজিকালি প্ৰয়োজন নাই গুৱাহাটীত যোৱাৰ, কাৰণ আমাৰ ইয়াত এখন ধুনীয়া নাৰ্চাৰী হৈ গৈছে। আপোনালোকে সকলোৱে আহিব পাৰে, আহি ফুল মনৰ মতন ফুল লৈ যাব পাৰে, আৰু ফুল ৰুই দিব, আৰু মনটো সঁচাকৈ ভাল লাগিব। তাৰমানে মন ভাল লাগিবৰ কাৰণেই ফুল ৰুব লাগে আচলতে, দেখিছেনে। সৰুতে আমাৰ ব্লকত যেতিয়া আছিলোঁ কোৱাৰ্টাৰত, আমাৰ মানে বহুতকেইজনী মামী বুলিয়ে মাতিছিলোঁ আমি ওচৰ চুবুৰীয়াবিলাকক। সিহঁতে বহুত ফুল ৰুইছিলে, সিহঁতৰ মামীহঁতে। এজনী আছিলে আমাৰ যোৰহাটৰ ৰাণু মামী বুলি। ৰাণু মামীয়ে মানে ইমান ফুল ৰুৱে নহয়। আৰু আছিলে এজনী নগাঁৱৰ চুনু মামী। আমি তেতিয়া সৰু সিহঁতে ফুলবিলাক ৰুৱে, যিবিলাক ৰোৱা থোৱা সেইবিলাক ৰৈ যায়, সেইবিলাককে আমি মানে আনি কুঁৱাৰ পাৰত, কুঁৱাহে আছিল তেতিয়া, কুঁৱাৰ পাৰতে মানে ৰুই থৈ দিওঁ। আৰু তাতে ইমান ধুনীয়াকৈ মানে হয় নহয়, আৰু যত্নও কৰোঁ। আগফালে মায়ে এখন বেৰা দিছিলে অৱশ্যে, মাক কুটুৰি মা এখন বেৰা দি দিয়ে, আমি ৰুম। আমাৰ ইমান সুবিধা নাছিলে, আৰু আমাৰ মা যিহেতু অকলশৰীয়া আছিলে, দেউতা নাছিলে তেতিয়া, সেইকাৰণে ইমান কাম কেনেকৈ কৰিব। তথাপি পাচলি বাগিচাখন মায়ে কিন্তু ধুনীয়াকৈ বনাইছিল দেই। আমি পাচলি কিনিবই নালাগিছিলে, চব ঘৰতে খাইছিলোঁ। আৰু ফুল তেনেকৈ অলপ চলপ ৰুইছিলোঁ। আৰু পিছফালটোতে আমি দমকল নহয়, কুঁৱাৰ পাৰতে আমি ফুলনি এখন পাতোঁ। চব ব্লকৰ কাষতে আমি কুঁৱাৰ পাৰতে ফুলনি পাতোঁ। তাৰমানে এইটো আমাৰ এটা নিচা বুলি ক'ব লাগিব। সেইকাৰণে মই ফুল মানে সেই তেতিয়াৰ পৰাই ভাল পাওঁ, আৰু মায়েও ফুল ভাল পায়। আৰু টাববিলাকত যে আমি ফুলবিলাক ৰুৱে মায়ে, আমিও ৰুওঁ, সহায় কৰি দিওঁ। আৰু সেই টাববিলাক আমি মানে ট্ৰাকত তুলি তেনেকৈ লৈ আহোঁ, য'ত যাওঁ ট্ৰেন্সফাৰ হ'লে আমি লৈ যাওঁ। আৰু আগৰ চাকৰিবিলাক মানে ট্ৰেন্সফাৰ হৈয়ে থাকেনে। আজিকালি মানুহে গুৱাহাটীত থাকিলেও য'ত চাকৰি তলৈ গুচি যায়। আগৰ আমাৰ মায়ে কোৱাৰ্টাৰত থাকে, য'ত ট্ৰেন্সফাৰ দিয়ে তহঁতৰ হেৰিখনৰ নাম আছেনে, যেনেকুৱাই কোৱাৰ্টাৰ নহওক সুবিধা কৰি আমাৰ মা বুলি নহয়, এয়া হৈছে ভিডিঅ'টো ইমান মাৰিছোঁ বাই অসুখ।